তেখেতে কি কৈছে এই ট্ৰেক্টৰनि खामानि गैया होनदोंमोन बे ट्रेक्टरनि खामानि गैया होनदोंमोन बे आंनि फिसाला बेखौ आं होनदों ओइ बाबु नोंहा सोर जायो सोरनि नों जायो सोरनि लोङो सोरनिफ्राय थाखा फैसा नों लाङो नों मा दिनै थाखा फैसानि सामान्य 500,000नि लुपनि थाखाय मा बुंनो नागिरदों नों बीजेपी काम नहीं बीजेपी हटाओ बेखौ आंबो बुंनो नागिरदों बे आंनि फिसाला बेखौ आं बुंनो नागिरदों बेखौ आं फिक्स रायदों नों मानो बेनि थाखाय थांदों बे होनदों आंनि थाखा फैसा लुबनि एसे देखायदों होननानै बे थांदों ओंखायनो आं होनदों जे रावबो माने माबा नाङा भुल बुजिनाङा जों ट्रेक्टराव भुट होगोन बे 9 तारिखाव ओंखायनो आं बयबोखौ खुलुमबाय बयखौबो आं আমার এই মুজাবাৰী গাঁৱৰ সকলোকে মই অনুৰোধ কৰিছো যে আমি যদি শান্তিত থাকিব বিচাৰো তেতিয়াহ'লে আমাৰ এই ট্ৰেক্টৰ অহা ইলেকশ্যনত ট্ৰেক্টৰ ছবিত লৰচিতলি ছাৰক আমি জিতাব লাগিব আগন্তুক দিনত ইপিপিএল ৰাজনীতি দলটো নোহোৱা হৈ যাব এইটো আমাৰ এটা দীৰ্ঘ বিশ্বাস আছে ইপিপিএল রাজনীতি মানে কি এইটো রাজনীতি দলে নহব নোহোয়া হয়ে যাব কারণ আমার হাকরামা স্যারে স্টোরেজ এগুলো আমরা চিনাই পাই না এই 5 বছর সরকার করছে কি করছে সুইজারল্যান্ড করছিল সুইজারল্যান্ড বানাবো এখন ইপিপিএল সরকার কি কাম করছে না একটা রাস্তাঘাট করছে না একটা দালান করে দিয়ে গেছে কি করছে নাঙ্গল শান্তি রাখছে হ্যাঁ কেমন শান্তি রাখছে 5 বছর কষ্ট করছি এবার হাগরমা স্যারে ইয়ার হয়ে আঙ্গুর শান্তি রাখছে বহুত সুযোগ সুবিধা দিছে মই আপোনালোকৰ সাংবাদিকসকলকে মই ধন্যবাদ জনাইছোঁ মই একচুৱেলি মই নিউজ লাইভত আহিব বিচৰা নাছিলোঁ একচুৱেলি যোৱাকালি যেটো আমাৰ 2 নং কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ 3 নং কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী শ্ৰীমতী শেউলী মহিলাৰী তেখেতে যোৱাকালি আমাৰ 1 নং মুজাবাৰী খেলপথাৰত যিখন মিটিং পাতিছিল সেই মিটিং সকলোৰে অধিকাৰ আছে সকলোকে পাতিব পাৰে তাৰ কাৰণে আমাৰ কোনো কথা নাই কিন্তু কথা হৈছে কি যে যোৱাকালি কেইজনমান লৰাই যিবিলাক প্ৰেছমেট যিবিলাক নিউজ লাইভত কৈছে সেইবিলাক আমি প্ৰমাণ কৰিবলৈ আজি আমি আপোনালোকক মাতিছোঁ সেইবিলাক আপোনালোকে ভালদৰে শুনক আৰু আপোনালোকে চাই থাকক প্ৰথমতে কথা হৈছে যিজন সাধু বা উৰুফে তেওঁৰ নাম শহীদুল তেখেতে কি কৈছে যে আমাৰ প্ৰমোদ বৰুৱা চৰকাৰ আহিলে আমাৰ এই কোকৰাঝাৰখন সুইজাৰলেণ্ড বনাব বুলি কৈছিল কিন্তু এইটো কথা সঁচা তেখেতে কৈছিল কিন্তু সুইজাৰলেণ্ড বনাইছে না নাই না কি বনাইছে আপোনালোকে সকলোকে জ্ঞাত কাৰণ আমাৰ এই কোকৰাঝাৰখন ইমান এটা শান্তি পৰিৱেশ আনিছে যাৰ আমাৰ কোনো মানুহে আমাৰ মুছলিম মানুহে কেতিয়াবা ৰাতি বা নিশাই ক'তবা যদি আমি কোকৰাঝাৰ টাউনত যাব লগা হয় আমাৰ কোনো অসুবিধা নাই কোনো ভয় নাই কিন্তু যোৱা 15 বছৰ আগত আমাৰ এই মুজাবাৰী দুৰামাৰী জাউলিয়াপাৰা হেকাইপাৰা সমষ্টিৰ মানুহ মুছলিম মানুহে কোকৰাঝাৰলৈ যাবলৈ ভয় খাইছিল এনেকা ভয় খাইছিল যে আমি কি জানি ৰাস্তাত কোনোবাই আমাক মাৰিব কোনোবা আমাক পিটিব সেই ভয়তে তেতিয়া যাব পৰা নাছিল সেই বস্তুটো আজি প্ৰমোদ বৰুৱা চৰকাৰ যোৱা 5 বছৰত আহি কেনে আমাক এইটো নাইকিয়া কৰি দিছে তেখেতে কিয় ক'লে এনেকা সুইজাৰলেণ্ডৰ কথা সুইজাৰলেণ্ড কি এইটো হোৱা নাই সুইজাৰলেণ্ড মানে কি সুইজাৰলেণ্ড মানে হ'ল শান্তি আমি সকলোৱে শান্তিতে আমি থাকিব পাৰোঁ আমাৰ প্ৰমোদ বৰুৱা ডাঙৰীয়া এনেকা এটা ভাৱ আছিল যে আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একেলগে জীয়াই থাকিম একেলগে আমি বাস কৰিম আমি কাৰো লগত কোনো মাৰামাৰি কোনো ডাঙাডাঙি কোনো হাই কাজিয়া নকৰোঁ সেই বুলি তেখেতে 5 বছৰ চৰকাৰ তেখেতে চলাই গৈছিল আমাৰ কোনো অশান্তি নাছিল কিন্তু আজি 5 বছৰ পিছত যেটো হাকৰামা চৰকাৰ আহিল এই হাকৰামা চৰকাৰ অহাৰ লগে লগে কি হ'ল এই কাৰিগাঁৱত এটা কেঁচাল হ'ল কাজিয়া হ'ল এই চাউতাল আৰু বড়োৰ ভিতৰত যেটো কাজিয়া লাগিছিল সেই কাজিয়াত যদি আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়াই যদি এমএলএ তেখেতে যদি নগল হয় তেতিয়া তেখেতে যদি নগল হয় তেতিয়া কাজিয়াটো বহুত ভয়ংকৰ হ'ল হয় তেতিয়া এটা আদিবাসী আৰু বড়োৰ ভিতৰত বহুত এটা সংঘৰ্ষ হ'ল হয় সেইকাৰণে তৎক্ষণাত আমাৰ লৰেন্স ইছলাৰী ছাৰ এমএলএ ছাৰ গৈ পেলাই তাত এই কাজিয়াটো মীমাংসা কৰি দিছে সমাধানত আনিব পাৰিছে আৰু এটা কথা এজনে কি কৈছে যে আমাৰ হাকৰামা চৰকাৰ অহাৰ লগে লগে যে আমাৰ কোকৰাঝাৰত বোলে শান্তি হৈছে কোকৰাঝাৰত ক'ত শান্তি হৈছে হাকৰামা চৰকাৰ লগে লগে এইটো শান্তি হৈছে নেকি আপোনালোকে কওক যিয়ে নহওক আৰু এজনে কি কৈছে যে আমি এইবাৰ ট্ৰেক্টৰ ছবিত ভোট দিম এইবাৰ ট্ৰেক্টৰ জিৰ' বুলি ট্ৰেক্টৰ ছবিত ভোট নিদিওঁ নাঙলত ভোট দিম ট্ৰেক্টৰ জিৰ' বুলি কৈছে জিৰ' বুলি যে কৈছে তেখেতক আমি আজি ক'বলৈ বিচাৰিছোঁ ট্ৰেক্টৰ জিৰ' হয় না কি হয় 9 তাৰিখত আপোনালোকে চাব পাৰিব
পাৰিব আৰু যেতিয়া 4 তাৰিখত ৰেজাল্ট হ'ব তেতিয়া আপোনালোকে গম পাব তেতিয়া আমি ট্ৰেক্টৰত ভোট দিছোঁ নে নাঙলত ভোট দিছোঁ নে ক'ত ভোট দিছোঁ আপোনালোকে চাব পাৰিব সেইকাৰণে মই তেখেতক যিবিলাক ল'ৰাই আজি যোৱাকালি যিটো ভাষণ দিছিল যেটো নিউজ লাইভত কৈছিল সিহঁতক মই সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে যদি দম আছে মোৰ ওচৰত আহক আপোনালোকে তৎক্ষণাত প্ৰমাণ লৈ যাওক লৰেন্স ইছলাৰী ছাৰে কি কাম কৰিছে কি কৰা নাই আমি এই যে এইখন চাওক এইখন আমাৰ ব্ৰিজখন যেতিয়া লৰেন্স ইছলাৰী ছাৰে এম এল এ হ'ল তেতিয়া তেখেতক মই আবেদন কৰিছিলোঁ ছাৰ আমাৰ এই হেকাইপাৰা মোজাবাৰী গাঁৱখন বিৰাট এটা প্ৰব্লেম হৈছে আমি এই যে চাওক এই যে নদীখন আছে এইখিনি 15 বছৰ আগত ৰাস্তা আছিল এইখন গাঁও এই 1 নং মোজাবাৰী গাঁওখন আমাৰ এই হাগ্ৰামা চৰকাৰৰ আণ্ডাৰত আছিল আমি এটাই মুছলিম গাঁও আছিলোঁ তেখেতে কোনো আমাক এটা কিবা কৰা নাই পৰিৱৰ্তন কৰা নাই ৰাস্তা ঘাটৰ এটা পৰিৱৰ্তন কৰা নাই এই দলংখন আমি বিচাৰিছিলোঁ তেখেতে কি কৰিছে এই ইলেকশ্যন আহিলে এটা বাঁহৰ দলং দিছিল বাঁহৰ দলং দি পেলাই সিহঁতে চৰকাৰ বনাই গৈছিল আজি আমাক ঠগাই কিমান দিন ঠগাইছে আজি সেইকাৰণে আমি ঠগবিলাক আমি বুজি পাইছোঁ আমাৰ এই মুছলিম মানুহবিলাক ইমান জাম্বা নহয় ইমান বুজা নহয় আমি সচেতন হৈছোঁ আমি এতিয়া চালাক চতুৰ হৈছোঁ সেইকাৰণে আমি এইবাৰ এইবেলি আমি আমাৰ যেটো MLA ছাৰ লৰেন্স ইছলাৰী ছাৰ আছে তেখেতক আমি ভোট দিম তেখেতক ভোট দি আমি জয়যুক্ত কৰিম এইটো সঁচা কথা আপোনালোকে চাব পাৰিব 9 তাৰিখত 9 তাৰিখত যেটো ইলেকশ্যন আহি আছে সেই 9 তাৰিখত আমি দেখাই দিম যে আমাৰ ইয়াত মুছলিম মানুহে কি কৰে কি নকৰে আৰু আমাৰ এইটো যি আছে না আছে এইটো আমাৰ কথা আমি গম পাওঁ কোনে কাম কি কৰিছে কি কৰা নাই সেইকাৰণে মই আৰু এটা কথা ক'ব বিচাৰিছিলোঁ এজন মোৰ ল'ৰা তেখেতে কি কৈছে এই ট্ৰেক্টৰ নিখামানি গিয়া হন্দংমান বে ট্ৰেক্টর নি খামানি গা হন্তংমান বে आंनि फिसाला बेखौ आं होनदों ओइ बाबु नोंहा सोर जायो सोरनि नों जायो सोरनि लोङो सोरनिफ्राय थाखा फैसा नों लाङो नों मा दिनै थाखा फैसानि सामान्य 500,000 नि लुबनि थाखाय मा बुंनो नागिरदों नों बेखौ आंबो बुंनो नागिरदों बे आंनि फिसाला बेखौ आं बुंनो नागिरदों बेखौ आं थिगसे रायदों नों मानो बेनि थाखाय थांदों बे होनदों आंनि थाखा फैसा लुबनि एसे देखायदों होननानै बे थांदों ओंखायनो आं होनदों जे रावबो माने माबा नाङा भुल बुजि नाङा जों ट्रेक्टराव भुट होगोन बे 9 तारिखाव ओंखायनो आं बयबोखौ खुलुमबाय बयखौबो आं আমার এই মুজাবাৰী গাঁৱৰ সকলোকে মই অনুৰোধ কৰিছোঁ যে আমি যদি শান্তিত থাকিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এই ট্ৰেক্টৰ অহা ইলেকশ্যনত ট্ৰেক্টৰ ছবিত লৰেন্স ইছলাৰী ছাৰক আমি জিতাব লাগিব নহ'লে আমাৰ উপায় নাই আজি যদি শেউলি মহিলাৰীক যদি আমি জিতাওঁ শেউলি মহিলাৰী হ'ল হাগ্ৰামাৰ পত্নী ইয়াৰ কোনো কিবা নাই কিনা এটা চিনাকি বুলি তেওঁৰ কোনো কিবা নাই সেইকাৰণে শেউলি মহিলাৰীক আমি কৈছোঁ যে শেউলি মহিলাৰী ডাঙৰীয়ানী আপুনি হাগ্ৰামাৰ পত্নী আপনি হাগ্ৰামাৰ পত্নী হৈ থাকক কাৰণ আপোনাৰ এটা পৰিচয় আছে আপুনি হাগ্ৰামাৰ পত্নী সেইকাৰণে মই আপোনাক কৈছোঁ যে আপুনি টকা পইচা খৰচ কৰি লাভ নাই আপুনি নিজেকে এবাৰ আমি খাটাং কৈছোঁ 100% গ্যাৰান্টি দি কৈছোঁ আপুনি এবাৰ নিজেকে সেইকাৰণে মই আপোনাক অনুৰোধ কৰি কৈছোঁ বেকাৰ টকা পইচা খৰচ কৰি আপুনি লাভ নাই কাৰণ আপোনাক কোনে চিনিয়ে নাপায় আপোনাক কোনে চিনি পাব আমাৰ গাঁৱৰ মানুহ আপোনাক চিনি পায় না আপুনি চিনি পায় কাকো চিনি নাপায় আপুনি আমাৰ সমাজত কি কাম কৰিব এইটো আমি গম পাইছোঁ এইটো আমি জানো সেইকাৰণে মই সকলোকে আমাৰ মুছলিম ভাইবিলাকক মই অনুৰোধ কৰিছোঁ যে আমাৰ এইবেলি ইলেকশ্যন আহি আছে এই ইলেকশ্যন সকলোৱে আমি ট্ৰেক্টৰ ছবিত ভোট দিব লাগে সকলোকে মই অনুৰোধ কৰিছোঁ আৰু এটা কথা ইয়াৰ জৰিয়তে যোৱাকালি যেটো 4 নং বাউখুংৰি যেটো বিপিএফৰ যেটো প্ৰাৰ্থী বা বিজেপিৰ যেটো প্ৰাৰ্থী ৰূপম ৰায় তেখেতে বহুত এটা ভাষ্য প্ৰদান কৰিছিল কি ভাষ্য প্ৰদান কৰিছে যে ৰাজীৱ বাঙ্গাল বোলে আমাৰ মাইনৰিটিৰ যেটো লাফিকুল ইছলাম যেটো সভা নেতা আছিল তেখেতক বোলে হত্যা কৰিছে বুলি তেহঁতৰ বোলে কিবা আছে সহায় আছে ইয়াৰ কাৰণে আমি তেখেতক মই হকাই দিছোঁ আপুনি কি জানে আপুনি যদি জানে যে আমি লাফিকুলক ডাঙৰীয়াক যদি হত্যা কৰিছে আপুনি যদি জানে আপুনি আগতে কিয় কোৱা নাই আগতে এতিয়া কিয় কৈ আছে আপুনি ৰাজনীতিত পৰি কিনে আপুনি এতিয়াই হাগ্ৰামাক কিবা কৰি আছে আৰু এই সমাজৰ কাৰণে কি কাম কৰিব এইটো আমি জানো আৰু সি এটা কি তাল আপোনাক বুজাই দিব পাৰিছোঁ আপুনি কি বিচাৰিছে আপুনি এটা আমাৰ বড়ো আৰু মুছলিমৰ ভিতৰত আগৰ 2012 নিচিনা এটা গণ্ডগোল আপোনালোকে বনাই দিব বিচাৰিছে নেকি আপুনি আপোনাক সকিয়াই দিছোঁ আপনি হুঁশিয়ার হয়ে যাক নহলে অন্যথা আপনার কারণে আমি বিহিত ব্যবস্থা লম আর এআই বলি আমি পুলিশ প্রশাসনক মই অনুরোধ করেছো যে কিবা প্রমাণ নহা করে যে রাজীব বরম্বক ডাঙরিয়াক যি মানে ভাষ্য দিছে যে আমার মুসলিমৰ নেতা লাফিকুল ইসলামক হত্যা করেছে ইয়ার কারণে আপনালোকে ইয়াক বিহিত ব্যবস্থা লব লাগে ইয়াক এরেস্ট কৰিব লাগে ইয়াক এরেস্ট কৰি পেলাই ইয়াক সুধিব লাগে যদি তুই জানা তুই আগত কিয় কোৱা নাই এই এটা ইলেকশ্যন আহিছে ইলেকশ্যন
আগত তই কিয় এইবিলাক বাস্য কৰিব লাগে? তই কি বিচাৰিছা যে মুছলিম আৰু বড়োৰ ভিতৰত এটা সংঘাত এটা হওক? আমাৰ মুছলিম মানুহ ইমান কষ্ট কৰা মানুহ যে আমি খাটি খাব পাৰোঁ, আমি কষ্ট কৰি খাব পাৰোঁ, আমাৰ কোনো বেলেগ কিবা নাই। আমি যদি কষ্ট কৰি খাব পাৰোঁ, আমাৰ মেইন উদ্দেশ্য হৈছে আমাৰ লাগে শান্তি। আমাৰ যদি শান্তি লাগে তেতিয়াহ'লে আমি আমাৰ যিমান মানে আমাৰ UPPL প্ৰাৰ্থী আছে সকলোকে আমি জিকাব লাগে, ভোট ট্ৰেক্টৰ ছবিত ভোট দি পেলাই। সেইকাৰণে মই সকলো আমাৰ বড়ো, আদিবাসী, মুছলিম, গাৰো, নেপালী, আদিবাসী আৰু যিমান আমি জনগোষ্ঠীৰ 26টা জনগোষ্ঠীৰ জাতিৰ মানুহ আছোঁ, আমি সকলোকে মই অনুৰোধ কৰিম, সকলোৱে আপোনালোকে এই আমাৰ আগন্তুক 9 তাৰিখে যিটো ইলেকশ্যন, সেই ইলেকশ্যনত আপোনালোকে ট্ৰেক্টৰ ছবিত ভোট দি আমাৰ UPPL প্ৰাৰ্থীবিলাকক জয় কৰাওক। তেতিয়াহে ইয়াৰ আমাৰ কোকৰাঝাৰত শান্তি আহিব, নহ'লে আমাৰ কোকৰাঝাৰত শান্তি নাই। আজি চাওক, এই যে চালাকাটি নয়াচৰা বুলি এটা গাঁও আছে, তাতে কি লগাইছিল, তাতে কি এটা গৰুৰ মাংস লৈ কেনে ইমান এটা কাজিয়া লগাইছিল। এতিয়া হাগ্ৰামা চৰকাৰ অহাৰ লগে লগে ইমান কাজিয়া। আমি কি এইটো প্ৰমাণ নহয় নেকি? এইটো প্ৰমাণ আপোনালোকে সকলোৱে জানে যে হয় সঁচা কথা এইটো, আৰু মই ইয়াত মিছা কথা ক'বলৈ অহা নাই। যিটো সঁচা মই সেইটোকে ক'বলৈ বিচাৰিছোঁ। এটা কথা কি, আমাৰ লৰেন্স ইছলাৰী ছাৰ এজন MLA কিমানটা গাঁও চাব? এজন MLA সি বেছি সময়ে পোৱা নাই, কিমানটা গাঁও চাব? তথাপি আমাৰ যে এই মাইনৰিটি এটা গাঁও পৰিছে আমাৰ এই মোজাবাৰীখন, সেইকাৰণে এইটো ৰাস্তা হ'ল আপোনাৰ CC ব্লক, আৰু এইটো হ'ল দালাং। সেইটো সেই তেখেতে দিছে, একমাত্ৰ কাৰ কাৰণে দিছে? আমাক মৰম কৰি পেলাই আমাক মুছলিম ভাইবিলাকৰ কাৰণে দিছে। ইমান অসুবিধা আছিলে এইটো পাৰ হ'বৰ কাৰণে যে সন্ধিয়া হ'লে বা দিপুৱাত হ'লে মানুহ পাৰ হ'বলৈ পৰা নাছিল, আৰু এনেকা যাব লগা হৈছিল। এতিয়া মই লাজৰ বিষয় কি ক'ম, তিৰোতা মানুহ বা মতা মানুহ এই নদী দি পাৰ হ'বলৈ আমাক লাজ লাগে, এইবিলাক ক'বলৈ লাজ লাগে, চকুৰ পানী ওলাই। আজি কিয় সিহঁতে ক'ব পাৰিলে লৰেন্স ইছলাৰী ছাৰে একো কাম কৰা নাই বুলি? সেইকাৰণে মই তেখেতক ধিক্কাৰ দিছোঁ। তহঁতে যদি দম আছে, যদি মোৰ ওচৰত আহি কেনে কথা ক, এইটো আমাৰ কেনেকুৱা হৈছে।